হয় নিশ্চয়কৈ চাওক পহিলা বহাগ আৰু পহিলা বহাগ উপলক্ষে ইতিমধ্যে সমগ্ৰ অসমৰে মঠ মন্দিৰসমূহত দেখিবলৈ পোৱা গৈছে ভক্তৰ লানি নিচিগা সোঁত আৰু মা কামাখ্যা ধামত আমি উপস্থিত আছোঁ। এইখিনি মুহূৰ্তত মা কামাখ্যা ধামৰ পৰিৱেশটো দেখুৱাম। ভিডিঅ' জাৰ্নেলিষ্ট বিপুল ৰাজ আছে, বিপুল ৰাজে পৰিৱেশটো দেখুৱাব। লোকাৰণ্য পৰিৱেশে বিৰাজ কৰিছে। পুৱা 5 বজাৰ পৰা এই ধৰণে ভক্তৰ লানি নিচিগা সোঁত বোৱা পৰিলক্ষিত হৈছে মা কামাখ্যা ধামত। আমি ভিতৰত প্ৰৱেশ কৰিছোঁ, যিহেতু ভিতৰৰ পৰিৱেশটো পোনপটীয়াকৈ প্ৰতিনিধিত্বৰ দৰ্শকসকলক দেখুৱাবলৈ যত্ন কৰিছোঁ। এয়া হৈছে ভিতৰৰ পৰিৱেশ। হাজাৰ হাজাৰ দৰ্শনাৰ্থী পুৱাৰ ভাগৰ পৰা এই ধৰণে ইয়াত ভিৰ কৰা পৰিলক্ষিত হৈছে। নৱৰাত্ৰি পূজা চলি আছে যিহেতু মা কামাখ্যা ধামত, গতিকে নৱৰাত্ৰিৰ আজি ষষ্ঠটো দিন। গতিকে ষষ্ঠ দিন উপলক্ষে ভক্তৰ যি লানি নিচিগা সোঁত, সেই লানি নিচিগা সোঁত বোৱা পৰিলক্ষিত হৈছে। আজি ষষ্ঠ দিন উপলক্ষে মা দেৱী দুৰ্গাক আজি নৱৰাত্ৰিৰ ষষ্ঠ পূজা অৰ্থাৎ কাত্যায়নী দেৱী ৰূপে আজি মাক পূজা অৰ্চনা কৰা হয় আৰু সেই পৰিৱেশ আজি দেখিবলৈ পোৱা গৈছে। লোকাৰণ্য পৰিৱেশ, সমান্তৰালভাৱে পহিলা বহাগ আজি মানুহ বিহু, গতিকে দেখিবলৈ পোৱা গৈছে লোকাৰণ্য পৰিৱেশে বিৰাজ কৰিছে। নিজৰ নিজৰ মনত যি আশা আকাংক্ষা আছে সেই আশা আকাংক্ষা পূৰণৰ উদ্দেশ্যে পূজা অৰ্চনা কৰা পৰিলক্ষিত হৈছে। আপোনাৰ ক'ৰ পৰা আহিছে? মই একচুৱেলি হেঙেৰাবাৰীত থাকোঁ আৰু মোৰ গাঁৱৰ পৰা মোৰ ভাইটি ভাই বোৱাৰী আৰু গাঁৱৰ আটাইকেইজন আহিছে। আজি খুব ভাল লাগিছে। কৰিলে নাই কৰিম বুলি ভাবিছিলোঁ, ব্যস্ততাৰ মাজতো আজি আহি উপস্থিত হৈছোঁ। সকলোৰে মংগল কামনা কৰিছোঁ। কামাখ্যা মাৰ আশীৰ্বাদত সকলো আগুৱাই যাওক। ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু কৈছোঁৱেই যে বিভিন্ন প্ৰান্তৰ পৰা আহিছে স্থানীয় যিসমূহ লোক, সেই লোকসমূহে মা কামাখ্যা ধামত বিশেষকৈ আজিৰ দিনটোত আহে, কাৰণ পহিলা বহাগ আৰু সমান্তৰালভাৱে নৱৰাত্ৰি চলি আছে। গতিকে সেই যি পৰিৱেশ, সেই পৰিৱেশ আজি ইয়াত দেখিবলৈ পোৱা গৈছে। মই পুনৰ কথা পাতিবলৈ চেষ্টা কৰিম। আমি তলৰ ফাললৈ যাবলৈ চেষ্টা কৰিছোঁ। মন্দিৰৰ যিসমূহ পূজাৰী, সেই পূজাৰীসকলো আছে, আমি কথা পাতিবলৈ চেষ্টা কৰিম। মা কামাখ্যা ধামত আজি পৰিৱেশ কেনেকুৱা পাইছে অন্য দিনৰ তুলনাত? এইটো মই কি ক'ম আৰু, আজিতো বহুতেই মানে ষষ্ঠী দিনটো আজি, গতিকে আজি বিশেষ পূজা আছে। আমাৰ ইয়াতে 15 দিন পূজা হয়। প্ৰথম প্ৰতিপদৰ পৰা নৱমীলৈ, প্ৰতিমাৰ পৰা পূৰ্ণিমালৈ। আমাৰ 15 দিন পূজা একেদিন মানে পূৰা যিটো পাছ আছে সেইবিলাক কমপ্লিট বন্ধ কৰি দিছে আৰু যিটো 500 টকীয়া টিকেট সেইটো মানে মিনিমাম টিকেট দিছে আৰু ধৰক 100 পৰা 150 ভিতৰত টিকেট দিছে, তেতিয়া ব্লক কৰি দিছে। এতিয়া ধৰক এতিয়া আজি পৰিৱেশটো বহুত ধুনীয়া আৰু আগৰ নিচিনা চলি আছে। এনেকুৱা এটা যদি যিহেতু আজি কাত্যায়নী ৰূপে দেৱীক পূজা কৰা হয়, এটা যদি মন্ত্ৰ যদি আমি এইখিনি মতে প্ৰতিনিধিত্বৰ দৰ্শকসকলক শুনাব পালোঁ আপোনাৰ জৰিয়তে। কামাখ্যা বৰদাদেৱী নীল পৰ্বত বাসিনী তম দেৱী জগদং মাতা জুনি মুদ্রে নমস্তুতে মহিষাগ্নি মহামায়ী শামুন্দে মুন্দমালিনী आयु आरोग्य ऐश्वर्य दही देवी परमेश्वरी सृष्टि स्थिति विनाशनं शक्तिभूते सनातनी गुणश्रे गुणमयी नारायणी नमः स्तुते।